প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল চৰকাৰী ঘৰৰ নতুন লিষ্ট আহি গৈছে। যিসকলৰ লিষ্টত নাম আহিছে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলৰ এটা কিন্তু নিউ লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে চৰকাৰী ঘৰৰ পইচা ফাৰ্ষ্ট কিস্তি লাভ কৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ নাম লিষ্টত আছেনে নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে লিখি চাৰ্চ কৰিব PMAY ৱেটিং লিষ্ট লিখি চাৰ্চ কৰিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত লিংক আহি যাব PMAY পাৰ্মানেণ্ট ৱেট লিষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত দিয়া আছে প্ৰপাৰ্টি লিষ্ট ইজ এভেইলেবল হেয়াৰ। এতিয়া আপোনালোকে ইয়াৰ 2 নম্বৰ অপশ্যনটোৰ ওপৰত হেয়াৰৰ ওপৰত ক্লিক কৰিব, এভেইলেবল হেয়াৰ। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ইয়াত আহি যাব য়েছ। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দি আছে অল ষ্টেট। এতিয়া আপোনালোকে অল ষ্টেটত ক্লিক কৰিব। ইয়াত আহি যাব ষ্টেট নাম। এতিয়া ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় ফাৰ্ষ্ট ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। ছিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰিমিটাৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰিমিটাৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত চৰকাৰী ঘৰৰ নতুন লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আহি যাব আপোনাৰ ব্লকৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, আৰু ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। এইফালত আপোনাৰ নাম আহি যাব আৰু এইফালত আপোনাৰ ফাদাৰ্ছ নাম আহি যাব। যদি আপোনালোকৰ ঘৰৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ জিঅ'টেক কৰিছে, আপোনাৰ সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা লৈছে, তেতিয়াহ'লে কিন্তু আপোনালোকৰ এইটো লিষ্টত নাম আহিছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, সেইসকলৰ কিন্তু এইটো লিষ্টত নাম আহি গৈছে। যিসকলৰ ঘৰৰ ফটো তুলিছে বা জিঅ'টেক কৰিছে, ডকুমেণ্ট জমা কৰিছে, কিন্তু বহুত দিনৰ পৰা টাইম দি দেখিছে আপোনালোকে পইচা লাভ কৰিব লাগিব, কিন্তু এতিয়ালৈকে পইচা লাভ কৰা নাই। কিন্তু এইবাৰ মাৰ্চ মাহৰ ভিতৰতে কিন্তু সেইসকলৰ একাউণ্টত বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব। আপোনাৰ যদি সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকে 4-5 দিনৰ ভিতৰত আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব। নহ'লে আপোনালোকে এনেকুৱাকৈ নতুন ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই।